আপোনালোকৰ বাবে বহুত ভাল খবৰ অফিস অ্যাসিস্ট্যান্টৰ পোষ্ট খালি হৈছে কোনো ধৰণৰ এক্সাম দিব নালাগে কোড পোষ্ট খালি হৈছে এডুকেশন কোয়ালিফিকেশন অৰ্থাৎ কি পাস হলে অফিস অ্যাসিস্ট্যান্ট এই পোষ্টত এপ্লাই কৰিব পাৰিব কেনেকৈ এপ্লাই কৰিব গুটি ডিটেইলছ এই ভিডিঅ'ত মই ইতেই আপোনালোকক জনাম প্ৰথমতে আপোনালোকে জানি লওক কোড এইটো পোষ্ট খালি হৈছে এইটো কলেজত পোষ্ট খালি হৈছে মাকুম কলেজ তিনিচুকীয়া তাতে পোষ্ট খালি হৈছে পোষ্টৰ নাম হল জুনিয়ৰ অফিস অ্যাসিস্ট্যান্ট কেইটা পোষ্ট খালি হৈছে নোটিফিকেশনত উল্লেখ কৰা নাই নোটিফিকেশনত জনে দিছে জুনিয়ৰ অফিস অ্যাসিস্ট্যান্টৰ পোষ্ট খালি হৈছে মাকুম কলেজ তিনিচুকীয়া আপোনালোকৰ বাবে বহুত ভাল খবৰ আপোনালোকৰ এক্সাম নহয় আপোনালোকৰ হ'ব সাক্ষাৎকাৰ অৰ্থাৎ ইন্টাৰভিউ হ'ব এপ্ৰিল মাহৰ 28 তাৰিখত ইন্টাৰভিউ অৰ্থাৎ সাক্ষাৎকাৰ হ'ব দিনৰ 11 বজাত সাক্ষাৎকাৰ হ'ব যদি আপুনি জুনিয়ৰ অফিস অ্যাসিস্ট্যান্ট এই পোষ্টৰ বাবে সাক্ষাৎকাৰত যাব বিচাৰিছে তেতিয়াহ'লে আপোনালোকৰ এডুকেশন কোয়ালিফিকেশন হ'ব লাগিব গ্ৰেজুৱেচন পাছ হ'ব লাগিব লগতে কম্পিউটাৰৰ নলেজ থাকিব লাগিব যেতিয়া আপোনালোকে সাক্ষাৎকাৰত যাব লগতে বায়োডাটা আৰু অৰিজিনাল ডকুমেন্টছখিনি লৈ যাব লাগিব 28 তাৰিখ দিনৰ 11 বজাত সাক্ষাৎকাৰ হ'ব মাকুম কলেজ তিনিচুকীয়া তাতেই আপোনালোকে গলৈ হল বায়োডাটা অৰিজিনাল ডকুমেন্টছখিনি লৈ গলৈ হল যিসকলে এলিজিবল হয় গ্ৰেজুৱেচন পাছ আছে লগতে কম্পিউটাৰৰ নলেজ আছে এইসকল গলৈ হল অধিক জানিবলৈ ভিডিঅ ডেসক্ৰিপচনত নোটিফিকেশনৰ লিংক পাব সেই লিংকত ক্লিক কৰি নোটিফিকেশনত আপোনালোকে গুটি ডিটেইলছ এবাৰ ভালদৰে চাই ল'ব যদি এনে ধৰণৰ নতুন খবৰ পাব বিচাৰিছে তেতিয়াহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব তেতিয়া আপুনি অতি সোনকালে লাভ কৰিব নতুন খবৰ